তো হেল্ল' গাইছ, ভাবিছিলোঁ গাঁৱত যাম, গাঁৱত নাযাওঁ আৰু কচু কাৰবাৰ যাওঁ অলপমান। কচু খাব ইচ্ছা হৈছে তাৰমানে বিৰাট আজি। লগগিলেও ক'ব লাগছে নাচো কচু কাৰবা। তো আমাৰ লোক আহি আছে, আমাৰ দুজনমান ঘৰত গৈছে, দেখা পাবি আপোনালোকে। তাৰপিছত যাওঁ লগ কচু কাৰবা। এইফালে যাম না ইফালে যাম না, ইফালে যাব পাৰিব না, ইফালে যাম কচু কাৰবাৰ কাৰণে। এতিয়া মোৰ লগ আৰু আহি আছে দুজনমান। পূৰা মৰণা চনা লৈ পূৰা ৰেডি কৰি দিছোঁ, কচু কাৰবা যাম। ভাবছোঁ আজি কচুই খাম, বাছে মৰণা এক মৰণা লৈ আহিম আজি। আপোনালোকে চাই থাকিব, মই কচু কাঢ়ি আহি পূৰা বনাম, আপোনালোকে চাই থাকিব মস্তিকৈ। অলপমান পাথৰটোকে চাম আমাৰ এইবাৰ। এইফালে ধান ৰোৱা নাই এইবাৰ, নহ'লে প্ৰত্যেক বছৰে ধান ৰুই, কিন্তু এইবাৰ ৰোৱা নাই কিয় বা, মানে এতিয়া এৰি খেতি বুলি কয়, এতিয়া এইবাৰ কৰা নাই। শালি খেতি কৰিব, শালি খেতি চববাৰে কৰে। এইটো আমাৰ পথাৰ, এই দুই টপলাটা এই আছে। ঐ দিয়া দিয়া এইকেইটা আহি আছে গাইছ, অলপমান জুম কৰি দিম। এইটা একটা, তাৰপিছত এই যে একটা আছে, অলপমান লুকাইছে, আহি আছে, ৰ'ব দেখা পাবি। এই জেগা অলপ দেখা পাব লাগছে। এইটো আহি আছে। তো গাইছ যাই আছোঁ, কচু কাঢ়িম অলপমান। তই ভাত খাইছা নে নাই? খাইছা? মই খালোঁ আলু ভাজিৰ লগত। ডিমা ভাজিছোঁ একটা মজা কৰি, এনেকৈ খাই দিছোঁ। কি কৰিম, গৰীব মানুহ, আঞ্জা কিছু নাছিল আজি। একদমবাৰে ডিমা ভাজিছোঁ হাফ বইল কৰি, তাৰপিছত আলু ভাজিছোঁ, এনেকৈ খালোঁ। ৰাতিপুৱা সাজটা। এখন যাওঁ অলপ কচু কাৰবা, দুপৰীয়া আহি কচুকে বনাম আজি বগৰীৰ লগত মস্তিকৈ। এইবিলাক আহিছে লগটো, এটা ওচৰ আহি পাল এটা জুলিয়া। হেল্ল' গাইছ, আহি পালোঁ। বহুত টাইম লাগিল আহি পেলাই, তাৰপৰা ইয়ালৈকে আহি পালোঁ। কচু দেখোন বেছি আহিছে, কচু একটা আছে, ইফালে আছে কচু, ধুনীয়া কচু আছে। পানী কিন্তু মজা আছে, কুচিয়া কাঢ়া অলপ নেকি ৰে। সৰু ৰৈলা, সৰু কৰা তহঁতৰ কুচিয়া কাঢ়া বিচাৰি আছে, কিন্তু কুচিয়াই নাই কাঢ়াগিলাত, সৰু হৈ আছে। জাগা ৰে জাগা, পানী দেখোন পানী খুচিব লাগিব, উপায় নাই, পানী খুচিব লাগিব ঠাণ্ডা পানী। কচু বিচাৰা মোকো, কচু চাকৰি কাৰোঁ আৰু গাইছ। কচু বঢ়িয়া ওলাইছে খাবৰ কাৰণে, মস্তি। এটা কচু গিলা বঢ়িয়া। কুচিয়া খাব হতে, কুচিয়া চাবা লাগছো আমি কুচিয়া কাটা না কচু কাঢ়িম বোলে আহি কিনে কুচিয়া কাঢ়া চাই আছে। আপোনালোকে কুচিয়া কাঢ়া চিনি নাপায় নাপায়? কিন্তু কুচিয়া কাঢ়া বোলে হয়, পুৰা পানী সোমাই আছে, ক'ৰবাত চালাং আছে ইয়াৰ। অ গাইছ, ৰ'দ দিছে টাং টাঙা, ভাল লাগছে আজি। হে গাজব লাগব জেগা না, কি মিছা কথা কম গাইছ। মই গাটো মাত্ৰ দুদিন হৈছে, দুদিন গাটো নাই ঠাণ্ডা কাৰণে, দিলে কি গাটো মতে গাইছ। অলপ কচু কাঢ়ো, 1 কণামান কৰোঁ, তাৰপিছত আৰু দেখাই আছোঁ। এইফালে যাম অলপমান। হেল্ল' গাইছ, আমি কচু কাঢ়া অলপমান হৈছে বৰ্তমান আহি কিনা। এইখিনি পালোঁ কচু আমি বৰ্তমান, এইখিনি হ'ল আৰু আধা মোনা অলপমান লাগে। আৰু মোবাইল চাই হাঁহি আছে অলপমান। এইটো পূৰা হাততে কচু লৈ আছে কেনেবা, এই একটা মহালে মোবাইল চাত লাগি গৈছে কেনেবা, এখন মোবাইল চাত লাগি গৈছে গাইছ, এখন মোবাইল চাত লাগি গৈছে। বস্ৰা একলাই কাঢ়ি আছে বস্ৰা।
একলাই একলাই আছে আছে হ'লে এইখিনি হ'লে মেলা হ'ল একলাই মই লৈ যাম যা লৈ যা কিছু নাই মোক 10টা দিলে হ'ল মাত্ৰ 10 টকা হ'ব দে নেকি 10 টকা ঐ শুকুতা অলপ লিয়া কা ই স্পে কুসু দুনিয়া কুসু গাইছ কুসু কুমলা কুমলা কি কয় বহুত তেলৰ পৰা লোভ লাগি আছে মোক আজি বনাব লাগিব মস্তিকে বানাৱা ভিডিঅ' আহি আছে ই বানাব বহুত টেঙা লগত গাইছ হা ইউটিউব চেনেলটা সাবস্ক্রাইব কৰি দি আমাৰ সাবস্ক্রাইব কৰিবি ই কৰিছে কালি নেকি কৰা নাই খালি লাইক দিছে বোলে খালি পানী গাইছ অলপ পানী নামৰ ঠাণ্ডা ঠাণ্ডা ওই পেক আছে বে গাইছ ইয়া গাইছে বেলপ মান বেয়া কথা কৈছে দেই কিছু নহয় বাৰু চলি যায় লগ না একো নহয় গৰু ইফালে পাথাৰত কিন্তু খাহে নাই দুনিয়াৰ গৰু এইগিলা কিন্তু খাহে নাই কি মজা আজি মেঘ পতত থৈ না মজা আছে তুমকো পতত থৈ না মস্তি হৈছে আজি বতৰটা আপোনালোকৰ চিনাৰীটো কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন কোনো ক'ৰবাত এনেকুৱা জেগা আপোনালোকে দেখিছেনে আজিলৈকে চাৰিওফালে গোল আপোনাক ঘূৰাই দিছোঁ এক পাক কিন্তু এতিয়া আমাৰ মাজত গাং আৰু ড্ৰোন শ্বট হ'লে কেনেকৈ হ'লো ভাবিছে একবাৰ মস্তি হৈ না দেখাম ৰ গাইছ একদিন হ'লে দেখাম চাই থাকিব আপোনালোকে একদিন হ'লে দেখাই দিম আৰু নতুন নতুন যায় চেনেলত আহা একবাৰ ছাবস্ক্ৰাইব কৰিবি গাইছ এতিয়া পূৰা দেখাই দিম একদিন হ'লেও আমি বাটুৰ লৈছো পূৰা একদম তাক এবাৰ লগ ফোন কৰিছোঁ তাক আমাৰ ঘৰ কোন জেগাৰ মাজত আজি নতুন আহিছে আছিলে আমাৰ লগৰ লগ এতিয়া আজি আমাৰ লগত নতুন আহিছে কুচুকাৰ পাই আমাৰ গাঁৱৰে হয় এইখিনি আমাৰ বেছি নাথাকেই আমাৰ লগত এই সৰু তাৰ লগত ঘূৰিব যিছে থাকি তো গাইছ অলপ কচু কৰোঁ অলপ দেখাই আছোঁ নহ'লে মই লগিলা মোক বেয়া পাব এতিয়া পূৰা গোটেই ৰেডি হৈ গৈছে এইটো জলকীয়া এইটো বগৰী কচু আৰু এইটো কেৰাহী গৰম দিছোঁ জাছ ভাতো হৈ গ'ল গাছ পত্ৰ মানে ভাত বনাব বিৰাট ভোক লাগি আছিল সময় পোৱা নাছিলোঁ তাৰ কাৰণে মানে এতিয়া তাতে ৰেডি কৰিলোঁ তাৰপিছত এখন বৰ্তমান চুইত দি আছোঁ মাত্ৰ কেৰাহী বহাই দিলোঁ আপোনালোকে চাই থাকক মই বনাই থাকিম গাই তেল গৰম হৈ গ'ল বা জলকীয়া দি দিম কুচুরি দিয়ে দিল यार হালি দিম অলপমান নিদান হলো নেমু দিলো পারে ভালো